বান ক্ষতিগ্ৰস্তলৈ সাহায্য প্ৰদান অসম অলিম্পিক সন্থাৰ ডিব্ৰুগড়ৰ পৰা সাহায্য সামগ্ৰী প্ৰদান সন্থাৰ কেইবাখনো বাহনেৰে সাহায্য সামগ্ৰী আনি নাজিৰা সোণাৰী শিৱসাগৰৰ বিভিন্ন প্ৰান্তত বিতৰণ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সাহায্য প্ৰদান কৰাটো আমাৰ সমূহীয়া দায়িত্ব। এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী তথা অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালৰ। উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰম্ভণিৰ পৰাই সাহায্য অভিযান আৰু উদ্ধাৰ অভিযানত আত্মনিয়োগ কৰি আহিছে। লগতে ভাৰত চৰকাৰৰ NDRF এজেন্সিও এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সৈতে মিলি বানপীড়িত অঞ্চলৰ ৰাইজক সহযোগিতা আগবঢ়াবৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। আগন্তুক দিনত অসম চৰকাৰক ইয়াৰ আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি ক্ষতিগ্ৰস্ত পৰিয়ালক পুনৰ শক্তি প্ৰদান কৰিবৰ বাবে যিমান পৰিমাণৰ সহযোগিতাৰ প্ৰয়োজন এই সহযোগিতা আগবঢ়াবৰ বাবে কেন্দ্ৰীয় চৰকাৰ দায়বদ্ধতাৰে কাম কৰিব। আৰু যোৱাকালিও কেন্দ্ৰীয় চৰকাৰ আমাৰ কেবিনেট বৈঠকত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সেই সভাত এই বান পৰিস্থিতিৰ সন্দৰ্ভত বিতংভাৱে আলোচনা হয় আৰু ততাতৰীয়াকৈ সেই উচ্চস্তৰীয় প্ৰতিনিধি দল প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। গতিকে মই আশা ৰাখিছোঁ অসমৰ সকলো শ্ৰেণীৰ ৰাইজে এই অৱস্থাত ক্ষতিগ্ৰস্ত বানবিধ্বস্ত অঞ্চলৰ ৰাইজক আন্তৰিকতাৰ সহযোগিতা আগবঢ়াব মই সকলোকে আহ্বান জনাইছোঁ। শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটকে ধৰি আজি বানত বিপৰ্যস্ত হৈছে জনজীৱন। গতিকে আমি আজি আহি এই ক্ষতিগ্ৰস্ত বানগ্ৰস্ত লোকসকলক এষাৰি মাত দিবৰ কাৰণে আৰু এই সময়খিনিত তেখেতসকলৰ লগত কিছু মত বিনিময় কৰাৰ লগতে চৰকাৰৰ ফালৰ পৰা যি ধৰণে সাহায্য অভিযান চলিছে, উদ্ধাৰ অভিযান চলিছে, গোটেইবিলাক কথা আজি আমি ইয়াত আহি আলোচনা কৰিছোঁ। প্ৰশাসন চৰকাৰৰ বিভিন্ন আমাৰ বিভাগৰ বিষয়াসকল আছিলে। গতিকে এটা দুৰ্যোগপূৰ্ণ এটা পৰিস্থিতি আচলতে ক'বলৈ গ'লে বহু মানুহ 40টাতকৈ অধিক আজি শিৱসাগৰতে ৰিলিফ কেম্প আছে। 4 লাখতকৈ অধিক লোক আজি ক্ষতিগ্ৰস্ত হৈছে। ঘৰচীয়া জীৱ জন্তু, পোহনীয়া জীৱ জন্তুৰ পৰা আৰম্ভ কৰি ঘৰ, খেতি পথাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন আন্তঃগাঁথনি আজি ভাঙি থান বান হৈ গৈছে। গতিকে ইতিমধ্যে কেন্দ্ৰীয় প্ৰতিনিধি দল এটা আজি আহি ডিব্ৰুগড়ত উপস্থিত হৈছেহি। কাইলৈ তেখেতসকলে শিৱসাগৰ বা চৰাইদেউ সকলো জিলাত যাব, এটা সাময়িক এটা প্ৰতিবেদন ক্ষয়ক্ষতিৰ বুজ ল'ব আৰু তেওঁলোকে এটা কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকল আহিছে প্ৰতিবেদন দিব। ৰাজ্য চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ মন্ত্ৰীসকলক ইতিমধ্যে দায়িত্বত ইয়াত অৰ্পণ কৰিছে। বিধায়কসকল দিনে ৰাতি লাগি আছে, বিভিন্ন সংগঠন আছে বা NGO সকলোৱে কাম কৰি আছে। আটাইতকৈ ডাঙৰ সমস্যা পানী যেতিয়া শুকোৱা আৰম্ভ কৰিব, ইয়াতে বিভিন্ন ধৰণৰ মহামাৰী বেমাৰৰ পৰা আৰম্ভ কৰি গোটেই কথাবিলাক আমি খুব সংবেদনশীলতাৰে লক্ষ্য কৰিছোঁ আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে সোনকালে এই দুৰ্যোগৰ পৰা আমাৰ উজনি অসমক মুক্ত কৰে।